হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আৰু আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া দেখিছে ৰাতিপুৱা আজি ওলাইছোঁ মন্দিৰলৈ বুলি। এফালে মা, মই আৰু বাবা আৰু দেহা। আৰু ইয়াত দেহা একদম আগফালে মানে কাকো বহিবলৈ নিদিয়ে, সিয়ে বহিব। তেনেকৈ ইয়াত থিয় হৈ লৈছে, দেখিছেনে? মানে ৰাস্তাটো দেখা নাপায় যে, সি বহি ল'লে মানে ৰাস্তাটো দেখা নাপায়, আৰু সেইকাৰণে মানে সি থিয় হৈ লৈছে। আৰু মায়ে যেনিবা পিছফালৰ পৰা তাক ধৰি আছে। আৰু ইয়াত গান বাজি আছিলে যে, সি নাচি নাচি গৈ আছে। আৰু আজি আমি আহিছোঁ আমাৰ ওচৰতে থকা বাগানৰ পৰুৱা মন্দিৰ বুলি কয়, তাতে আহিছোঁ। আমাৰ ওচৰতে হয় যেনিবা, বেছি দূৰ নহয়। আৰু এই মন্দিৰটোত আগতে অহা ভিডিঅ' মই দিছিলোঁ, যিসকলে চাইছে হয়তো চিনি পাইছে। আৰু এয়া মায়ে এতিয়া চাকি জ্বলাবৰ বাবে চব ৰেডি কৰি আছে। মই যেনিবা দেহাক চাই আছোঁ, আৰু সি মানে ইমানেই আমনি কৰে কিছুমান টাইমত, একদম মানে কোচৰ পৰাই নানামে। আৰু নামিলেও মানে যেন তেনি গুচি যায়, আৰু তাৰ লগত এনি টাইম লাগিয়ে থাকিব লাগে। আৰু এইফালে দেখিছেনে, আজি বহুত মানুহ আহিছে বাৰু, যিহেতু আজি 1 তাৰিখ, সেইটো কাৰণে। বাকী অকণমান দেখুৱাই দিছোঁ, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত এয়া আমাৰ চাকি জ্বলাই মেলি হৈ গ'ল। আৰু এইফালে দেহাই এয়া মেচটো লৈ সেইটোকে বিজি হৈ আহি আছে। আৰু তাৰমানে টোপনিও লাগিছে, দেখিছেনে? এয়া তাৰমানে শোৱা টাইম হৈ গ'ল, সেইটো কাৰণে আমাৰ মানে অকণমান টাইম লাগিলে। আৰু তাৰ সেই টোপনি আহিছে এতিয়া, টোপনিয়াই গৈ তাৰপিছত আমি মন্দিৰৰ পৰা আহি সোমালোঁ মানসহঁতৰ ঘৰত। আৰু এইফালে পিছফালেদি আহিছোঁ দেই, মানে আমি আহিলে পিছফালেদিয়ে আহোঁ। আৰু এইফালে বৰমা আৰু বৰ্তাই কথা পাতি আছে। মই একদম আধাৰ পৰা চিঞৰি আহিছোঁ, কিন্তু বহুত বেছি বেয়া শুনিল কাৰণে ভইচ দি দিছোঁ আৰু দেই। আৰু এইফালে আৰু এই দেহাক দেখিছেনে, গাড়ীৰ ওচৰৰ পৰা একেবাৰে নাহে। আৰু এই গাড়ীখন মানে খুলিবলৈ চেষ্টা কৰি আছে, গাড়ীখন খুলিব পৰা নাই যে, সেইকাৰণে গাড়ীখনৰ ওচৰৰ পৰা একদম আনিবই নোৱাৰি তাক। সেইকাৰণে আমি বহি আছোঁ, সি গাড়ীতে লাগি আছে। তাৰপিছত আহি আকৌ সোমাইছিলোঁ বৰমাহঁতৰ ঘৰত, মানে বৰমা খুৰীহঁতৰ ঘৰত। আৰু এয়া চাহ পানী খাই ইয়াতো আমি যাবলৈ ওলালোঁ। যোৱাৰ টাইমতহে মনত পৰিলে অকণমান দেখুৱাই দিবলৈ, সেইকাৰণে বৰমা আৰু খুৰীকো অকণমান দেখুৱাই দিলোঁ। আৰু এয়া তাৰপিছত একেবাৰে ঘৰ পাই সন্ধিয়া আকৌ আমি ওলাই গৈছোঁ। এইফালে বাবা, মানস, মই আৰু দেহা, আমি চাৰিটাই অকণমান ফুৰি আহোঁগৈ বুলি। ফুৰি মানে কি আৰু, এনেই দিনত তেনেকৈ ক'ত যাবা বুলি সুধিলেতো দিনত ভাবিলোঁ ক'তো নাযাওঁ, আৰু সন্ধিয়া এনেকৈ চাট আৰু দহি ফুচকা তেনেকৈ খাবলৈ আহিম বুলি ক'লোঁ। কিন্তু আমি মানে যিখনত খাবলৈ আহিছিলোঁ সেইখন আজি বন্ধ আছিলে, সেইটো কাৰণে আমি তাৰ ওচৰখনত খালোঁ। আৰু ইয়াত মানে সেই চাটটো নাপায়, সেইকাৰণে অকল দহি ফুচকাকে খাই ল'লোঁ। আৰু ইয়াত দেহা একদমেই নানামে, আৰু ওপৰেদি এৰোপ্লেন এখন গৈছে, সেইখনকে চাই আছে। আৰু ইয়াত তাৰ দেখিছেনে, চকীখন টানি সি ক'ৰবাত লৈ যায়গৈ মানে। তাৰপিছত তাৰ উৎপাতত তাক গাড়ীত ভৰাই থৈ মই ইয়াত গাড়ীৰ ওচৰত ৰখি থিয় হৈ এনেদৰে খাব লগা অৱস্থা। আৰু আহি আকৌ ইহঁতে চাহ খাওঁ বুলি ক'লে, সেইটো কাৰণে আকৌ সোমালোঁ আমি চাহ খাবলৈ। চাহো যেনিবা মই এনেদৰে থিয় হৈয়ে খাইছোঁ। চাহ আৰু পকৰি যেনিবা দেখুৱাবলৈ নহ'ল, আৰু এনেদৰে থিয় হৈ আৰু ভিডিঅ' কৰি আকৌ মানে দেহাক চম্ভালি ইমান সম্ভৱ নহয়। তথাপিতো মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু দেখুৱাবলৈ। তাৰপিছত এয়া চাহ খাই হৈ গ'ল প্ৰায়, আৰু ওলাই দিলোঁ আৰু যেনিবা। আকৌ তাৰপিছত আহি মানসে ক'লে যে আমাৰ ঘৰত এবাৰ সোমাই ব'লা, আকৌ একাপ চাহ খাবা। কিন্তু ইমানেই চাহ খাইছোঁ মানে, আজি ইমানেই চাহ খাইছোঁ নহয়, মোৰ মানে ৰাতি আৰু আহি বহুত গা বেয়া হৈ গ'ল, মানে চাহৰ কাৰণে। আজি গাখীৰ চাহ ধেৰ খালোঁ দিনটোৰ পৰা ৰাতিলৈকে। তাৰপিছত মোৰ একদম গেছ হয়, মোৰ ঘূৰাই কিবাকিবি বহুত বেয়া অৱস্থা হৈ গ'ল মানে। সেইটো কাৰণে মই ভিডিঅ'টো 1 তাৰিখে দিব নোৱাৰিলোঁ। আজি নেক্সট দিনা মই এডিট কৰি মেলি দি আছোঁ আপোনালোকক। আৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আগলৈ আৰু নতুন ধুনীয়া ভিডিঅ' আহি আছে। আজিলৈ বাই বাই।